Good morning, students. In today's class, we shall discuss the first two stanzas of the poem, The Lake Isle of Innisfree. Let us see the first stanza first. I will arise and go now and go to Innisfree. কবিয়ে কৈছে যে তেওঁ যেন হাড় পাব আৰু পুনৰাই ইনিছফ্ৰীলৈ উভতি যাব আৰু গৈ তাত তেওঁ কি কৰিব and a small cabin built there of clay and wattles made. তাত তেওঁ এটা clay মানে বুকা মাটি আৰু wattles মানে হল বাঁহ বেত ইত্যাদি ইনিছফ্ৰীলৈ গৈ কবিয়ে কি কল্পনা কৰিছে তেওঁ যেন তাত এটা বুকা মাটি বাঁহ বেতেৰে এটা সৰু পজা সাজিব 9 bean rows will I have there আৰু তাত তেওঁ কি কৰিব bean মানে মাহজাতীয় শস্য হেয়াও যেন তাত গৈ তেওঁ কি কৰিব ৰোপণ কৰিব a hive for the honey bee and live alone in the bee loud glade আৰু কি কৰিব মৌজুলৰ কাৰণে তেওঁ কি কৰিব মৌমাখিও পুহিব আৰু গ্লেড মানে হল মুকলি ঠাই বাগিচাৰ মুকলি ঠাই যত নেকি মৌমাখিৰ গুঞ্জনেৰে মুখৰিত হৈ থাকিব তেনেকুৱা ঠাইত বহি তেওঁ কি কৰিব কবিয়ে নীৰৱতা উপভোগ কৰিব প্ৰথমতে আমি কৈছো কবিয়ে ইনিছফ্ৰীলৈ কিয় যাব খুজিছে তেওঁ নীৰৱতা আৰু শান্তি বিচাৰি তালৈ যাব খুজিছে সেই কাৰণে the poet says I will arise and go now and go to Innisfree he will go to Innisfree in search of peace and tranquility where there will be no one to disturb him okay now see the second stanza I shall have some peace there for peace comes dropping slow dropping from the veils of the morning to where the cricket sings কবিয়ে কৈছে যে কি I shall have some peace there মই যেন তাত শান্তি বিচাৰি পাম আৰু শান্তি কেনেকৈ আহে বুলি কৈছে তাত শান্তি খুব লাহে লাহে ড্ৰপিং স্লো লাহে লাহে ধীৰে ধীৰে ঠিক যিদৰে মানুহৰ জীৱনলৈও শান্তি লাহে লাহে আহে ঠিক তেনেদৰে ইনিছফ্ৰীলৈও যেন শান্তি লাহে লাহে আহে dropping from the veils of the morning to where the cricket sing আৰু ইয়াত veils মানে বুজাইছে উৰণি বা আৱৰণ আৰু ক্ৰিকেট হল এটা পোক ইনসেক্ট অৰ্থাৎ জিলিৰ নিচিনা আমি অসমীয়া যেটো জিলি বুলি কওঁ জিলি পোকৰ নিচিনা এটা পোক কবিয়ে কৈছে যে ৰাতিপুৱাৰ একদম দুকমুকালি সময়খিনি যেতিয়া জিলি আদি পোকবিলাকৰ শব্দ শুনা যায় তেনেকুৱা এটা মুহূৰ্ত তেওঁ কি কৰিব উপভোগ কৰিব Their midnights all a glimmer কি কৈছে কবিয়ে মাজনিখাও যেন তাত পোহৰৰ যেন এক পাতল আভা থাকে তেনেকুৱা কবিৰ অনুভৱ আৰু দুপৰীয়াবোৰ কি হয় and noon a purple glow আৰু দুপৰীয়াবোৰ ৰঙীন হৈ উঠে বুলি কৈছে ৰঙীন পোহৰে উজ্জ্বল কৰি ৰাখে and evenings full of the linnet's wings আৰু আবেলিবোৰ কি হয় আবেলিবোৰ লিনেট চৰাইৰ পাখিৰ ধপধপনিত কি হয় প্ৰাণ পাই উঠে যেন মুখৰিত হৈ উঠে আৰু তেনেকুৱা এটা পৰিবেশত কি হয় কবিয়ে নিজকে বিচাৰি পায় আৰু তাত তেওঁ শান্তি আৰু কি হয় মনৰ যিটো পিস হেতু তেওঁ তাত বিচাৰি পায় সেই কাৰণে কবিয়ে কৈছে যে তেওঁ পুনৰাই যেন ইনিছফ্ৰীলৈ উভতি যাব তাত গৈ তেওঁ কি কৰিব ঘৰ হাজিব খেতি কৰিব আৰু যত লিনেট চৰাইৰ পাখিৰ ধপধপনিত আবেলিবোৰ মুখৰিত হৈ উঠে প্ৰাণ পাই উঠে তেনেকুৱা এটা পৰিবেশত তেওঁ নিজকে কল্পনা কৰে আশা কৰোঁ তোমালোকে এই প্ৰথম দুটা ষ্টেঞ্জা বুজি পাইছা ইয়াত আমি গম পালো কি the poet desires to go back to Innisfree once again in search of peace and tranquility as because he has spent a part of his life or his childhood in Innisfree that's why he wants to go back there and he will have 9 beans honey bees etc over there and he will enjoy the beautiful scenery or the natural beauty of Innisfree over there and he will have peace of mind in Innisfree thank you hope you have understand these two stanzas and if you have any confusion then please let me know thank you